নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ APFৰ বিষয়ে। মানে APF মানে কি, মানে কেনেকুৱা, বহুতে মানে কমেণ্ট কৰি আছিলে APFত কেনেকৈ জইন কৰিব পাৰি বা কেনেকুৱা কোৱালিফিকেশ্যন কি, তাৰ বিষয়ে আজি ডিছকাছ কৰিম। APF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, যিহেতু এইটো এটা বেটেলিয়ান হয়। APF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ এটা বেটেলিয়ান হয়। সেয়ে আমাক মানে যিমানবিলাক APFত আছে সিহঁতক মানে বেটেলিয়ানবিলাকক এটা হেডকোৱাৰ্টাৰত ৰাখে। যেনেকুৱা আমাৰ ইতিমধ্যে 3টা হেডকোৱাৰ্টাৰ আছে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ। মানে ফাৰ্ষ্ট হেডকোৱাৰ্টাৰটো গুৱাহাটীত আছে, ছেকেণ্ড হেডকোৱাৰ্টাৰটো আমাৰ নগাঁৱত আছে, আৰু থাৰ্ড হেডকোৱাৰ্টাৰটো লখিমপুৰত আছে। তো বাকী ল'ৰাকেইটাক কিছুমানক মানে হেডকোৱাৰ্টাৰত ৰাখে। হেডকোৱাৰ্টাৰত ৰখাবিলাকক সিহঁতৰ ডিউটি হ'ল হেডকোৱাৰ্টাৰৰ ভিতৰতে সিহঁতৰ ডিউটি পৰে। হেডকোৱাৰ্টাৰৰ কেম্পাছৰ ডিউটি, লগতে মেগজিন কাৰ্ড ডিউটি, লগতে আৰু সিহঁতক মানে কিছুমান স্পেচিয়েল মানে কিছুমান যিবিলাকত দৰকাৰ হয় সিহঁতক তাতে ডিউটি পঠায়। আৰু বাকী যিবিলাক হেডকোৱাৰ্টাৰত নাথাকে সিহঁতক মানে অসমৰ মানে প্ৰতিখন ডিষ্ট্ৰিক্টতে মানে কেম্প হিচাপে ৰাখে। সিহঁতক এটা কেম্প হিচাপে সিহঁতক ৰাখি দিয়ে, এটা এৰিয়া হিচাপে দিয়ে। সেইটো এৰিয়া মানে সিহঁতক কভাৰ কৰা। এতিয়া ডিউটিৰ কথা ক'বলৈ যদি যাওঁ, ডিউটিটো কেনেকুৱা হয়, আমাৰ ডিউটিটো মানে প্ৰটেকশ্যন কৰা হয়। লগতে যিবিলাকে মানে গছ গছনি হওক, গছ গছনি কটা বা জীৱ জন্তু এইবিলাকত যিবিলাকে মানে কিছুমান চোৰাং চিকাৰী আহে যেনেকুৱা, সেইবিলাক আমি প্ৰটেকশ্যন দিয়া হয়। লগতে আমাৰ বৰ্ডাৰ এৰিয়াতো ডিউটি পৰে, যেনেকুৱা অৰুণাচল আৰু অসমৰ এনেকুৱা বৰ্ডাৰত, এইটো বৰ্ডাৰ এলেকাত পৰে। বৰ্ডাৰ এলেকাত ভূটানৰ বৰ্ডাৰত এনেকুৱা বৰ্ডাৰ এলেকাত মানে আমাৰ ডিউটিটো দিয়ে। লগতে আৰু আমাৰ নেশ্যনেল পাৰ্কবিলাকতো আমাৰ ডিউটি থাকে। নেশ্যনেল পাৰ্কত কিছুমানক দি দিয়ে, তাতেও ডিউটি পৰে। তাৰপিছত যদি আমি চাব যাওঁ ড্ৰেছৰ কথা যদি কওঁ, ড্ৰেছ আমাৰ ড্ৰেছটো কেনেকুৱা আপোনালোকে দেখিব পাইছে। মই এইটো ড্ৰেছটো পিন্ধি থকা আপোনালোকে দেখিছে চাগে। তো আমাৰ ড্ৰেছটো ঠিক একেই, পুলিচৰ নিচিনা ড্ৰেছ, খাকী ড্ৰেছ থাকে। তো এইটো আমাৰ যোনটো বেটেলিয়ানৰ ড্ৰেছটো এইটো। লগতে আমাৰ যোনটো কামাণ্ডৰ কাৰণেও ড্ৰেছ বেলেগ বেলেগ আছে। আমাৰ কামাণ্ডৰো বেলেগ ড্ৰেছ আছে। কামাণ্ডৰ ওপৰতো মই এটা ভিডিঅ' বনাই দিম, আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব। তো ড্ৰেছৰ কথা গম পালে, ড্ৰেছটো আমাৰ সেই একেই, পুলিচৰ নিচিনাই। এতিয়া যদি আমি চেলাৰীৰ কথা যদি ক'ব যাওঁ, চেলাৰীটো আমাৰ মানে কিমান মই ডাইৰেক্ট নকওঁ, বাট মানে পুলিচৰ যোনটো বেটেলিয়ান আছে, বেটেলিয়ানতকৈ অলপ মানে আমাৰ চেলাৰীটো অকণমান বেছি হয়। কিন্তু কিমান হয় সেইটো ডাইৰেক্ট ক'ব নাযাওঁ, যিহেতু চেলাৰীৰ কথা এনেকৈ ক'ব নাপায়। তো এতিয়া আমি ইয়াৰ পিছত যদি আমি চাওঁ, বেটেলিয়ানত আমাৰ যোনটো এইটো আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, যোনটো APF কয়, এইটোত জইন কৰিবলৈ আপোনাক কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ জইন কৰিব পাৰিব। এতিয়া আপুনি যদি আমাৰ বেটেলিয়ানত জইন কৰিব খোজে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চত, তো আপুনি জইন কৰিলে আপোনাৰ চিম্পল মেট্ৰিক পাছ হ'লে আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু চিলেকশ্যন প্ৰচেছটো ঠিক একেই, যেনেকুৱা পুলিচত যেনেকুৱা চিলেকশ্যন প্ৰচেছ হয়, ৰানিং, তাৰপিছত ফিজিকেল, মেডিকেলো থাকে, ভাইভা, তাৰপিছত ফাইনেল মেৰিট লিষ্টত নাম হয়। ঠিক এনেকৈ মানে চিলেকশ্যন প্ৰচেছ ঠিক একেই, যেনেকৈ পুলিচত যেনেকুৱা ইণ্টাৰভিউ হয়, বাকী প্ৰচেছবিলাক থাকে চব একেই। জাষ্ট মানে ডিপাৰ্টমেণ্টটো আমাৰ বেলেগ, এইটো হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু এইটো পুলিচৰ ডিপাৰ্টমেণ্ট। তো আৰু এইটো এটা কমেণ্ট কৰিছিলে যে আমাৰ যোনটো বেটেলিয়ান হয়, এই বেটেলিয়ানত হাথিয়াৰ পায় নে নাপায় বা কি হাথিয়াৰ পায়। তো হাথিয়াৰ আমাৰ থাকে আমাৰ ট্ৰেইনিঙতো, আৰু ট্ৰেইনিংটো আমাৰ 9 মাহ ট্ৰেইনিং হয় পুলিচৰ। যিহেতু মানে আছাম পুলিচৰ যিমান ট্ৰেইনিং হয় ঠিক এনেকৈ 9 মাহ আমাৰ যিহেতু আছিলে, আমাৰ 9 মাহ ট্ৰেইনিং আছিলে। বাট এই অফিচিয়েলি 9 মাহ ট্ৰেইনিং আছিলে, বাট আমাৰ ট্ৰেইনিং গৈ মানে 15 মাহে চলিলে। তো এইটোৱে 9 মাহ বা এবছৰ ট্ৰেইনিং হয় আমাৰ, কেতিয়াবা 9 মাহ কেতিয়াবা এবছৰ তেনেকুৱা। আৰু ট্ৰেইনিঙতো ঠিক একেই শিকায়, পুলিচৰ যেনেকুৱা শিকায় ঠিক তেনেকৈ। আৰু হাথিয়াৰৰ কথা যদি কওঁ, হাথিয়াৰো আমাৰ চবকেইটা হাথিয়াৰে থাকে, আছাম পুলিচত যেনেকুৱা হাথিয়াৰবোৰ এভেইলেবল, তো আমাৰো ঠিক একেই হাথিয়াৰ আছে। আৰু এতিয়া যদি ছুটিৰ কথা ক'ব যাওঁ, ছুটিও আপোনালোকে গমে পায় ছুটি কেনেকুৱা, মানে গম পায় মানে আমাৰ একো চেঞ্জ নহয়। মানে পুলিচত যেনেকুৱা ছুটি থাকে, আছাম পুলিচৰ আণ্ডাৰত যেনেকুৱা ছুটি CL EL এইবিলাক থাকে, ঠিক ছুটিটো ঠিক আমাৰ একেই হয় পুলিচৰ নিচিনাই। তো একো পাৰ্থক্য নাই। আপোনালোকে বহুতে পুলিচৰ বিষয়ে জানে, বহুতে মানে সকলোৱে জানে পুলিচৰ বিষয়ে, পুলিচ বেটেলিয়ানৰ বিষয়ে জানে। তো চব একেই হয়, একো বেলেগ নাই, জাষ্ট খালি ডিপাৰ্টমেণ্টটো বেলেগ হয়। যিসকলে মানে গম পোৱা নাছিলে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ APFটো মানে কেনেকুৱা ধৰণৰ হয়, সিহঁতৰ কাৰণে এটা ভিডিঅ' বনাই দিলোঁ। আশা কৰোঁ ভিডিঅ'টো সিহঁতৰ চাই ভাল লাগিব। তো আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চটো মানে একো বেলেগ নহয়, চব পুলিচৰ বেটেলিয়নৰ নিচিনাই হয়, জাষ্ট ডিপাৰ্টমেণ্টটো বেলেগ। আৰু আমাৰ
ডিউটিটো অকণমান বেলেগ হয় যেনেকুৱা এই ডিউটি মানে কি ডিউটিৰ ক্ষেত্ৰতো বহুত একেই থাকে যেনেকুৱা আছাম পুলিচৰ বেটেলিয়নকেইটা হেডকোৱাৰ্টাৰত থাকে আমাৰো হেডকোৱাৰ্টাৰত থাকিলে চেম একেই ডিউটি হয় আছাম পুলিচৰ যেনেকুৱা ডিউটি হয় বাট মানে আমাৰ কেম্প হিচাপে দিলে আমাৰ ডিউটিটো বেলেগ হয় আৰু পুলিচৰ ডিউটিটো অকণমান বেলেগ হয় আমি পুলিচৰ ডিউটিটো মানে কি বেছিভাগ মানুহৰ লগতে মানে জড়িত হৈ থাকিব লাগে আৰু আমাৰ ডিউটিটো হ'ল মানে অলপ জীৱ জন্তু গছ গছনি এইবিলাকত প্ৰটেক্ট কৰা মানে বাহিৰা মানুহবিলাকে যেতিয়া যেনেকুৱা গছ গছনি কাটিব নোৱাৰে যেন জীৱ জন্তু এইবিলাক মাৰিব নোৱাৰে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু অকণমান বুজি পালে যে ফৰেষ্ট ডিপাৰ্টমেণ্টটো কেনেকুৱা মানে ফৰেষ্টৰ বেটেলিয়নটো কেনেকুৱা তো এইটো এটা সৰু ভিডিঅ' বনাই দিলোঁ একো পাৰ্থক্য নাই যিসকলে ফৰেষ্ট বেটেলিয়নৰ বিষয়ে নাজানে সিহঁতে পুলিচ বেটেলিয়নৰ বিষয়ে জানে যিহেতু চব একেই হয় জাষ্ট মানে ডিপাৰ্টমেণ্টটো বেলেগ সেইটো তো এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব তো আজিলৈ এইখিনিয়ে বাই বাই জয় হিন্দ জয় শ্ৰীৰাম